যুৱচামৰ লগতে ৰাইজে মেৰামতি কৰিলে ভাংনামাৰীৰ এখন জৰাজীৰ্ণ দলং। নলবাৰী জিলাৰ ভাংনামাৰীৰ এখন দলঙে জ্বলা-কলা খুৱাই আহিছিল স্থানীয় ৰাইজক। বানপানীৰ ফলত ভাংনামাৰী দেওবৰীয়া বজাৰ সংলগ্ন পথত কাঠৰ দলংখনৰ দুয়োফালে ছিঙি যোৱাৰ ফলত ৰাইজে জীয়াতু ভুগি আহিছিল। বাৰিষা পানী থকা সময়ত দৈনন্দিন হাজাৰ হাজাৰ মানুহৰ লগতে স্থানীয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী টুলুঙা নাৱেৰে পাৰ হ'ব লগা হৈছিল। স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক কাকুতি মিনতি কৰি একো সুফল নোপোৱাত স্থানীয় উঠি অহা যুৱকচামৰ লগতে ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচা কৰি বাঁহ বেতেৰে মেৰামতি কৰে দলংখনৰ দুয়ো কাষ, যাতে স্থানীয় ছাত্ৰ-ছাত্ৰী লগতে দৈনন্দিন পাৰ হোৱা হাজাৰ হাজাৰ মানুহৰ চলাচলৰ পথ সুচল হৈ পৰে। যুৱচামৰ এই কাৰ্যত সকলোৱে একেমুখে প্ৰশংসা কৰিছে। এইখন ৰাস্তাৰে মিনিমাম 15 পৰা 16 ষ্টুডেণ্ট আপ ডাউন কৰি থাকে। বাৰিষাৰ পিছৰে পৰা এইখন ৰাস্তাৰ বিষয়ে কোনো নেতা বা কোনো মানুহে এতিয়ালৈকে কোনো মাত মাতা নাই। আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যকেইটা মিলি চবকেইটাই আজি ৰাস্তাৰ কামটো সম্পূৰ্ণ। মুকালমৰাৰ পৰা আমজেদ আলীৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।